Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে নিশ্চয়কৈ গম পাইছা আজি ডিসকাশনৰ বিষয়বস্তু হৈছে ক্লাস 10 ৰ পলিনোমিয়েল। দশম শ্ৰেণীৰ এই বহুপদ চেপ্টাৰটোৰ পৰা খুবেই এটা ইম্পৰ্টেন্ট চেপ্টাৰ কিয়নো এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত 4 মাৰ্কছৰ এটা কোৱেশ্চন আৰু ইয়াৰ লগে লগে 4টা এমসিকিউ আহি থকা দেখা যায়। গতিকে এই চেপ্টাৰটো আমাৰ বাবে যেহেতু এটা ইম্পৰ্টেন্ট চেপ্টাৰ গতিকে আহাচোন এই চেপ্টাৰটোৰ ভিতৰত আসলতেনো কি পঢ়িব লাগিব গোটেই কথাখিনি খুব সুন্দৰকৈ চাবলৈ চেষ্টা কৰোঁ। একেবাৰে ফাৰ্স্ট টপিকটো আমাৰ বাবে ৰাখিছো আলোচনা কৰিবলগীয়া মূল বিষয়বস্তু। অৰ্থাৎ এই চেপ্টাৰটো যেহেতু আমি পঢ়িবলৈ গৈ আছো খুব সুন্দৰ এটা লেকচাৰ তোমালোকৰ বাবে হ'বলৈ গৈ আছে গতিকে ওৱান শ্বট ভিডিঅ'ত আমি আলোচনা কৰিব লগা এই গোটেই চেপ্টাৰটোৰ ভিতৰত একেবাৰে ফাৰ্স্ট টপিকটো হৈছে বীজগণিতীয় ৰাশি আৰু বহুপদৰ মাজৰ সম্পৰ্ক। দ্বিতীয়তে আমি ৰাখিছো বহুপদৰ মান, তৃতীয়তে কৈছো বহুপদৰ শূন্য, বীজগণিতীয় অৰ্থ আমি প্ৰকাশ কৰিম আৰু জ্যামিতীয় অৰ্থ আমি প্ৰকাশ কৰিম, বহুপদৰ মাত্ৰা, বহুপদৰ শূন্য আৰু বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক। এতিয়া একেবাৰে শেষত আমি ৰাখিছো PYQ তাৰ পিছত তোমালোকৰ বাবে এটা স্পেশাল টপিক আজিৰ এই লেকচাৰটোত আমি সামৰিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে খুব সুন্দৰকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকা। এতিয়া একেবাৰে প্ৰথমটো টপিকলৈ আমি আগবাঢ়িছো। একেবাৰে প্ৰথমটো টপিক হৈছে বীজগণিতীয় ৰাশি। বীজগণিতীয় ৰাশি বা এলজেব্ৰিক এক্সপ্ৰেছন বুলি যেতিয়া আমাক কোৱা হয় তেতিয়া আমি সদায় বুজিব লাগিব ধ্ৰুৱক চলকবোৰক পাটিগণিতৰ মৌলিক প্ৰক্ৰিয়াৰ দ্বাৰা সংযোগ কৰিলে এটা বীজগণিতীয় ৰাশি পোৱা যায়। এতিয়া এই বীজগণিতীয় ৰাশিবোৰনো কেনেকুৱা আমি চাবলৈ চেষ্টা কৰোঁ। গতিকে ফাৰ্স্ট কামটো হৈছে তোমালোকে বৰ্ডলৈ খুব মনোযোগ দিয়ে চোৱা আৰু লগে লগে তোমালোকে কপি পেন উলিয়াই লৈ গোটেইখিনি মই যি তোমালোকক বুজাবলৈ চেষ্টা কৰিম চাবলৈ চেষ্টা কৰিবা আৰু একেলগে লিখিবলৈ চেষ্টা কৰিবা। আহা ফাৰ্স্ট কামটো হৈছে যে বহুপদ এটাৰ পঢ়াৰ আগত আমি জানিব লাগে বীজগণিতীয় ৰাশি আৰু সেই বীজগণিতীয় ৰাশি জানিবৰ বাবে আমাক আসলতে প্ৰয়োজন হয় ধ্ৰুৱক আৰু চলক। ধ্ৰুৱক বুলি ক'লে যাৰ নিৰ্দিষ্ট মান আছে অৰ্থাৎ 4, 5, -5, -6 এনে ধৰণৰ যিবোৰ নাম্বাৰ আছে সেই নাম্বাৰবিলাকক কোৱা হয় একোটা ধ্ৰুৱক। একেলগে আমি যদি চলকৰ কথা ক'ব বিচাৰো চলকবোৰ আসলতে কোনবোৰ x, y, a, b, c এইবিলাক হৈছে চলক। ধ্ৰুৱক আৰু চলকৰ পাৰ্থক্য বুলি ক'লে আমি সহজেই বুজিব পাৰোঁ ধ্ৰুৱক আৰু চলকৰ পাৰ্থক্য মানে আসলতে বেলেগ একো নহয়। ধ্ৰুৱক আৰু চলকৰ মাজত পাৰ্থক্য বুলি ক'লে আমি বুজিব লাগিব যাৰ নিৰ্দিষ্ট মান আছে সেইবিলাক ধ্ৰুৱক, যাৰ নিৰ্দিষ্ট মান নাই সেইবিলাকক আমি কম চলক। এইখিনিলৈকে তোমালোকৰ কনচেপ্ট খুব সুন্দৰকৈ ক্লিয়াৰ হৈছে বুলি আমি ধৰিছোঁ। এতিয়া মই যে তোমালোকক কৈছোঁ যে বীজগণিতীয় ৰাশি হ'বৰ বাবে স্পেচিয়েল কথাটো কি হ'ব লাগিব এই ধ্ৰুৱকবিলাক আৰু এই চলকবিলাকৰ মাজত সংমিশ্ৰণ ঘটাবৰ বাবে অৰ্থাৎ সিহঁতক লগ লগাবৰ বাবে আমাক প্ৰয়োজন হ'ব একোটা পাটিগণিতৰ মৌলিক প্ৰক্ৰিয়া। আসলতে প্ৰক্ৰিয়াকেইটা কোনকেইটা ভালদৰে চোৱা প্ৰক্ৰিয়াকেইটা বেলেগ একো নহয় যোগ, বিয়োগ, পূৰণ আৰু হৰণ এইকেইটা কোৱা হয় পাটিগণিতৰ মৌলিক প্ৰক্ৰিয়া। এই পাটিগণিতৰ মৌলিক প্ৰক্ৰিয়াকেইটা যেতিয়া আমি ধ্ৰুৱক আৰু চলকৰ মাজত ব্যৱহাৰ কৰিম তেতিয়া আমি পাম এটা বীজগণিতীয় ৰাশি। অৰ্থাৎ 4 আমাৰ বাবে এটা ধ্ৰুৱক, x আমাৰ বাবে এটা চলক। এই 4 আৰু xৰ মাজত যদি আমি এটা প্লাছ চিন ব্যৱহাৰ কৰোঁ নতুনকৈ পোৱা এই 4 + x নামৰ কোৱান্টিটিটোক আমি ক'ব পাৰোঁ এইটো আমাৰ বাবে এটা বীজগণিতীয় ৰাশি। বীজগণিতীয় ৰাশিৰ কনচেপ্টটো তোমালোকৰ এইখিনিতে মই ক্লিয়াৰ হৈছে বুলি ধৰিছোঁ। এতিয়া বীজগণিতীয় ৰাশিৰ কনচেপ্টটো ক্লিয়াৰ হোৱাৰ লগে লগে আমি ইয়াৰ পিছৰ পাৰ্টটোলৈ আমি আগবাঢ়িবলৈ চেষ্টা কৰোঁ। ইয়াৰ পিছৰ পাৰ্টটো হৈছে আমাৰ বাবে বহুপদৰ ডেফিনিশ্যনৰ বিষয়ে আমি জানিব লাগিব, বহুপদবিলাকৰ বিষয়ে আমি বুজিব লাগিব। চোৱা বহুপদটোক তোমালোকক খুব সুন্দৰকৈ মই স্ক্ৰীণত তোমালোকৰ বাবে উলিয়াই ৰাখিছোঁ। বহুপদ মানে কি ইয়াতে আমি হয়তো লিখিবৰ বাবে অসুবিধা হোৱাৰ বাবে এনেধৰণেই তাক লিখি ৰাখিছোঁ। তোমালোকে লিখোঁতে খুব সুন্দৰকৈ লিখিব চেষ্টা কৰিবা। বহুপদ মানে হৈছে এটা এক ধৰণৰ বীজগণিতীয় ৰাশি যিবোৰ বীজগণিতীয় ৰাশিৰ ক্ষেত্ৰত তাত ব্যৱহাৰ হৈ থকা চলকবিলাকৰ আটাইবোৰ ঘাত অৰ্থাৎ ওপৰত থকা যিবোৰ পাৱাৰবোৰ সেই পাৱাৰবোৰ কি হ'ব লাগিব আটাইবোৰে অঋণাত্মক অখণ্ড সংখ্যা হ'ব লাগিব। আটাইবোৰে যদি অঋণাত্মক অখণ্ড সংখ্যা হয় তেতিয়াহ'লে আমি তাক কি বুলি ক'ব পাৰোঁ বহুপদ বুলি ক'ব পাৰোঁ। এতিয়া আমি চাম এই বীজগণিতীয় ৰাশিৰ পৰা বহুপদৰ মাজৰ পাৰ্থক্যটো আমি খুব সুন্দৰকৈ এই টপিকটোতেই বুজিবলৈ চেষ্টা কৰিম। একেবাৰে ফাৰ্স্ট কথাটো তোমালোকৰ বাবে মই পুনৰ লৈ গৈছোঁ তোমালোকে খুব সুন্দৰকৈ চোৱা। এই বিষয়বস্তুটো হৈছে এইটো যে বহুপদ বুলি কোৱাৰ লগে লগে কি কৈছোঁ বীজগণিতীয় ৰাশিবিলাক গম পালোঁ আমি কিছু সময় আগতে যে 4x + 3y - 3x⁻⁻7 যিকোনো ধৰণৰ এনেকুৱা হ'ব পাৰে। এতিয়া ইয়াৰ পৰা যেতিয়া আমি ইয়াক
বীজগণিত ৰাশিৰ পৰা বহুপদৰ কথা পাতিবলৈ যাম এতিয়া কোৱেশ্চনটো হৈছে যে এইটো আমাৰ বাবে এটা বীজগণিতীয় ৰাশি হয় কিন্তু ই আমাৰ বাবে বহুপদ হয় নে নহয় আমাৰ বাবে এইটো ইম্পৰ্টেন্ট এইটো আমাৰ বাবে এটা বহুপদ হ'ব নে নহ'ব আমি তাক চাবলৈ চেষ্টা কৰোঁ ফাৰ্ষ্ট তোমালোকে মনোযোগ দি চোৱা যে মই কি কৈছো যে বীজগণিত ৰাশি এটাৰ ক্ষেত্ৰত তাত থকা যিমানবিলাক চলক থাকে যেনে চলক কি আছে এটা চলক আছে x এটা চলক আছে y এই চলকবিলাকৰ ওপৰত থকা ঘাতবোৰ কি হ'ব লাগিব একোটা অঋণাত্মক অখণ্ড সংখ্যা হ'ব লাগিব এতিয়া অঋণাত্মক অখণ্ড সংখ্যা মানে কোনবিলাক ভালদৰে চোৱা অখণ্ড সংখ্যাবিলাকক মই লিখিবলৈ চেষ্টা কৰিছো -3 -2 -1 0 1 2 3 এইবিলাক হৈছে আমাৰ বাবে অখণ্ড সংখ্যা এতিয়া এই অখণ্ড সংখ্যাবিলাকৰ ভিতৰত 0ৰ পৰা যদি এনেদৰে আমি দিবলৈ চেষ্টা কৰোঁ এইবিলাকক কোৱা হয় পজিটিভ 0ৰ পৰা বাওঁহাতে যদি চোৱা হয় এইবিলাকক কোৱা হয় নিগেটিভ আৰু 0ক সামৰি পেলাই আটাইবোৰ পজিটিভক কোৱা হ'ব আমি কি বুলি ক'ম ইহঁতক নন নিগেটিভ অৰ্থাৎ অঋণাত্মক শব্দটো আমি ব্যৱহাৰ কৰিছো নন নিগেটিভ বুলি ক'ব পাৰোঁ এইবিলাক হৈছে আমাৰ বাবে নন নিগেটিভ টাৰ্ম এতিয়া ঘটনাটো হৈছে এই যে নন নিগেটিভ বুলি ক'লো পাৱাৰবোৰ কেনেকুৱা হ'ব লাগিব এনে ধৰণৰ অঋণাত্মক অখণ্ড সংখ্যা হ'ব লাগিব বুলি আমি ডিক্লেয়াৰ কৰিছো এতিয়া তোমালোকে চোৱা এই যে প্ৰথম এক্সপ্ৰেছনটো আমি লিখিছো এইটো এটা আমাৰ বাবে বীজগণিতীয় ৰাশি অৰ্থাৎ ৰাশি বুলি কৈছো এই বীজগণিতীয় ৰাশিটোৰ ক্ষেত্ৰত xৰ ওপৰত থকা ঘাতটো 1 yৰ ওপৰত থকা ঘাতটো 1 ইহঁত দুটাত কোনো ধৰণৰ প্ৰব্লেম নাছিলে ইহঁত দুটা যি কণ্ডিশ্যন মানি চলিব লাগিছিলে সেইখিনি মানি চলিলে কিন্তু এতিয়া যদি চাওঁ এই xৰ ওপৰত থকা পাৱাৰটো যদি চাওঁ তেতিয়াহ'লে কি দেখিছো আমি xৰ ওপৰত থকা পাৱাৰটো -7 আমি ক্লিয়াৰলি কৈছিলো যে আমাৰ বাবে কি হ'ব নোৱাৰে অঋণাত্মক অৰ্থাৎ অঋণাত্মক হ'ব লাগে নেগেটিভ নাম্বাৰ আমি ইয়াত বিবেচনা কৰিব নোৱাৰো যেহেতু নেগেটিভ বিবেচনা কৰিব নোৱাৰা হলো গতিকে ক্লিয়াৰ কাট কলো এইটো আমাৰ বাবে এটা বহুপদ নহয় তোমালোকক মই কেইটামান সিম্পল চিন দি দিছো সেই চিনকেইটা তোমালোকে খুব সুন্দৰকৈ মনত ৰাখিবা আৰু সেইকেইটা ব্যৱহাৰ কৰি তোমালোকে অতি সুন্দৰকৈ বহুপদ হয় নে নহয় চেক কৰিব পাৰিবা ফাৰ্ষ্ট কথাটো তোমালোকে চাবা মই সিম্পলি লিখি দিছো যে x এক্সাম্পল মই দিছো x টু দি পাৱাৰ 5 প্লাছ x টু দি পাৱাৰ -4 আছে ধৰি লোৱা এনে ধৰণে যেতিয়া পাৱাৰটো নেগেটিভ দেখা পাবা ডাইৰেক্টলি ডিক্লেয়াৰ কৰিব পাবা ই আমাৰ বাবে এটা বহুপদ নহয় দ্বিতীয়তে তোমালোকে খুব মনোযোগ দি চাবা যদি ফ্ৰেকচনেল ফৰ্মত থাকে x to the power 5 plus x square এটা যদি তোমালোকে চোৱা এইটো 1 divided by x to the power 5 plus x square এইটো আমাৰ বাবে বহুপদ হ'ব নহয় বহু সময়ত দেখা যায় ছাত্ৰ-ছাত্ৰীসকলে এই ঠাই টুকুৰাত কনফিউজ হয় কনফিউজন হোৱা কাৰণটো হৈছে কি ইয়াত যদি চোৱা যায় তেতিয়ালে x ৰ পাৱাৰটো আমি পজিটিভ থকা নিচিনা দেখিছো কিন্তু আসলতে যেতিয়া আমি এই ফৰ্মুলাটো লৈ মনত পেলাও এক্সপোনেন্সৰ এই ফৰ্মুলাটো আমি পাহৰি থাকিলে নহব এইটো আমাৰ বাবে এটা খুব ইম্পৰ্টেন্ট ফৰ্মুলা আছিল 1 divided by x to the power m equal to আমি ক'ব পাৰিছিলো x to the power -m গতিকে এইটো আমাৰ বাবে হ'ব কিমান x to the power -5 plus x square অৰ্থাৎ সিম্পলি ক'ব পৰা হলো এইটো আমাৰ বাবে এটা বহুপদ নহয় তাৰ পিছত তৃতীয়তে তোমালোকে মনোযোগ দি যদি চোৱা তৃতীয়তে তোমালোকে ক'ব পাৰা যে ৰুট ওভাৰ চিনডাল যদি তোমালোকে দেখা পোৱা কিবা কাৰণত তেতিয়া তোমালোকে গম পাবা হি আমাৰ বাবে বহুপদ হ'ব নোৱাৰে চাবা তোমালোকে এই কথাটো যে কিবা কৰি তোমালোকে কিবা টেকনিক ইউজ কৰি পেলাই তুমি ৰুট ওভাৰ চিনডাল যদি তুমি নাইকিয়া কৰিব পাৰা তেতিয়াহ'লে তুমি বহুপদৰ শাৰীত তাক ধৰিব পাৰা নহ'লে কিন্তু বহুপদ নহ'ব এতিয়া মই দেখিছো ইয়াত এটুক যদি আমি সজাই লিখিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে ওপৰত ৰুট ওভাৰ চিনডাল থকাৰ অৰ্থটো হৈছে আসলতে x ৰ পাৱাৰটো হাফ হোৱা x ৰ পাৱাৰটো যদি হাফ হৈছে গতিকে আমি ডিক্লেয়াৰ কৰিব পাৰিছো যে হাফ কেতিয়াও কোনো কাৰণত এই নাম্বাৰ সিস্টেমটো যেহেতু সোমোৱা নাই গতিকে আমি ক'ব পাৰো ই আমাৰ বাবে এটা বহুপদ নহয় এইটো হৈছে আমাৰ মূলতে কথা এতিয়া তোমালোকক লগত আৰু এটা কথা মই তোমালোকৰ বাবে কৈ ৰাখিছো সেই কথাটো তোমালোকে চাই লোৱা সেই কথাটো হৈছে এইটো যে কোনোবা এটা বহুপদৰ ক্ষেত্ৰত এটা বহুপদত যদি চলকটো যদি x থাকে x চলক যুক্ত কোনোবা এটা বহুপদৰ ক্ষেত্ৰত ভেৰিয়েবলটো যদি x থাকে তাক বুজাবৰ বাবে আমি ব্যৱহাৰ কৰিম p of x বা f of x ভিন্ন সময় তোমালোকে বহুবোৰ ব্যৱহাৰ কৰি থাকিব লগা হ'ব পাৰে মূলতে মই মেইনলি তোমালোকক এই দুটা ব্যৱহাৰ কৰি দেখাই থাকিম গতিকে মই দুয়োটাকে ইয়াত মাৰ্ক কৰি লৈছো এটা হৈছে আমাৰ বাবে কিমান p of x আৰু আনটো হৈছে f of x অৰ্থাৎ কোনোবা এটা বহুপদত যদি ব্যৱহাৰ হৈ থকা চলকটো যদি আমাৰ বাবে x হয় তেতিয়াহ'লে তাক বুজাবৰ বাবে সিম্বলাইজ কৰিবৰ বাবে আমি কাক ব্যৱহাৰ কৰিম এটা হ'ব p of x লিখিব পাৰো নাইবা আমি ব্যৱহাৰ কৰিব পাৰো f of x এতিয়া আমি আমাৰ আকৌ নেক্সট টপিকটো লৈ আগবাঢ়ো নেক্সট টপিকটো আমাৰ বাবে আছিল নেক্সট টপিকটো মই তোমালোকক লৈ গৈছো চোৱা বহুপদৰ মান এটা খুব ইম্পৰ্টেন্ট টপিক বহুপদৰ মান বুলি ক'লে এটা খুব ইম্পৰ্টেন্ট টপিক য'ত কোৱা হৈছে যে কোনোবা এটা p of x এটা বহুপদ p of x বহুপদ বুলি কোৱাৰ লগে লগে তোমালোকে এই কথাটো ক্লিয়াৰ বুজিব লাগিব যে বহুপদটোত আসলতে ব্যৱহাৰ হৈ থকা চলকটো কিমান x
x চলকযুক্ত এটা বহুপদৰ কথা বৰ্তমান সময়ত আমাক কোৱা হৈছে আৰু এই x ব্যৱহাৰ হৈ থকা চলক বহুপদটোৰ ক্ষেত্ৰত p of x ৰ দ্বাৰা নামকৰণ কৰিছো এতিয়া k এটা বাস্তৱ সংখ্যাৰ কথা বিবেচনা কৰিছো x চলকযুক্ত বহুপদটোৰ ক্ষেত্ৰত k নামৰ এটা বাস্তৱ সংখ্যা ব্যৱহাৰ কৰিছো এতিয়া p of x বহুপদত x ৰ স্থানত k বহুৱালে x য'ত থাকিব সেই জেগাবিলাকত আমি কি বহাই দিম x বিলাকৰ জেগাত আমি k বহুৱাবলৈ গৈ আছো যদি k বহুৱাই দিও তেতিয়াহলে কি পাম আমি p of x ৰ মান পোৱা যাব যাক p of k দ্বাৰা বুজোৱা হয় এবাৰতে তোমালোকে বুজিবলৈ চেষ্টা কৰা মই তোমালোকক খুব সুন্দৰকৈ বোৰ্ডত বুজাই দিছো বোৰ্ডত বুজাই দিতে তোমালোকে চাবলৈ চেষ্টা কৰিবা বিষয়টো খুবেই সহজ আমাক কোৱা হৈছে ধৰি লৈছো মই যে thrice x এটো আমাৰ বাবে px এটা লৈছো thrice x - 4 এটা বহুপদ আমি বিবেচনা কৰিছো যাক মই লিখিছো thrice x - 4 তোমালোকে নিশ্চয়কৈ p of x = মই কৈছো thrice x - 4 এটা বহুপদ আমি ব্যৱহাৰ কৰিছো এতিয়া এই p of x = thrice x - 4 নামৰ যেটো বহুপদ ললো সেই বহুপদটোত মই কৈছো যে x ৰ জাগাত মই কিমান পাতিব বিচাৰিছো -2 পাতিম বুলি মনতে ভাবিছো x য'ত আছে সেই x থকা জাগাবিলাকত মোৰ টাৰ্গেট x থকা জাগাবিলাকত মই পাতিব বিচাৰিছো -2 তেতিয়ালে কিমান পাম p of -2 খুব মনোযোগ দি চাবা x থকা জাগাবিলাকত মই পাতিব বিচাৰি আছো -2 x ৰ জাগাবিলাকত মই যদি -2 পাতি দিও কিমান পাম চোৱা 3 * -2 - 4 x ৰ জাগাবিলাকত মই পাতি দিলো এটো তেতিয়া কিমান পাম 3 দুগুণে 6 বিয়োগ 4 সমান আমি ক'ব পাৰো -10 অৰ্থাৎ এতিয়া মই ক'ব পৰা হৈছো যে p of x নামৰ যেটো আমাৰ বহুপদ আছিল সেই বহুপদটোত য'ত x আছিল সেই x থকা জাগাবিলাকত মই যেতিয়া -2 পাতি গুছি গলো -2 পাতি গুছি যোৱাৰ লগে লগে বহুপদটোৰ মান পালোগৈ কিমান -10 অৰ্থাৎ বহুপদৰ মান মানে আসলতে বেলেগ একো নহয় বহুপদটোৰ য'ত x থাকিব x থকা জাগাবিলাকত আমাক যেটো বাস্তৱ সংখ্যাৰ কথা কোৱা হ'ব সেই বাস্তৱ সংখ্যাটো বহুৱাই দিয়াৰ লগে লগে বহুপদটোৰ কিবা এটা স্পেশাল মান আমি পাম হেতুকে বহুপদটোৰ মান বুলি কোৱা হয় এতিয়া ইয়াৰ পিছৰ তাৰ টপিকটোলৈ আমি আগবাঢ়িছো ইয়াৰ পিছৰ টপিকটো আমাৰ বাবে হৈছে বহুপদৰ এইটো তোমালোকৰ বাবে লিখিছো নিজে নিজে চেষ্টা কৰা তোমালোকে ঘৰত স্ক্ৰিনত তোমালোকৰ বাবে কিটা উলিয়াই দিছো কোৱেশ্চন কিটা তোমালোকে চোৱা নোট কৰি লোৱা তোমালোকে ঘৰত একিটা চেষ্টা কৰিবা বহুপদটো আমাক দি দিয়া হৈছে বহুপদটো দি পেলাই কোৱা হৈছে এই বহুপদটোৰ ক্ষেত্ৰত x ৰ মান প্ৰথমটো thrice x + 4 এই বহুপদটোৰ ক্ষেত্ৰত x ৰ জাগাত তুমি 2 পাতিবা দ্বিতীয়তে thrice x² + 5 ৰ জাগাত তোমালোকে কৈছো x ৰ জাগাত তোমালোকে -3 পাতিবা তাৰ পিছত থাৰ্ডটো তোমালোকক কোৱা হৈছে 3x³ + 2x² + x - 4 x ৰ স্থানত তোমালোকে কিমান পাতিবা 1 পাতিবা এটো হৈছে তোমালোকৰ ঘৰত কৰিবলৈ দিয়া কাম এতিয়া ইয়াৰ পিছৰ পাৰ্টটোলৈ মই আগবাঢ়িছো ইয়াৰ পিছৰ পাৰ্টটো আমাৰ বাবে হৈছে বহুপদৰ শূন্য এটা খুব ইম্পৰ্টেন্ট টপিক চেপ্টাৰৰ ভিতৰলৈ আমি লাহে লাহেকৈ সোমাইছো বুলি ক'ব পাৰো চেপ্টাৰৰ ভিতৰলৈ সোমাইছো টপিকটো তোমালোকে খুব ভালদৰে মনোযোগ দি চোৱা এটো হৈছে আমাৰ বাবে কি বহুপদৰ শূন্য বহুপদ এটাৰ শূন্য বুলি ক'লে আমি আসলতে কি বুজিম বহুপদৰ শূন্য মানে হৈছে কোনোবা এটা px নামৰ বহুপদৰ ক্ষেত্ৰত বহুপদটোত x য'ত থাকিব x বিলাকৰ জাগাত এনেকুৱা কোনোবা k নামৰ বাস্তৱ সংখ্যা কথা কোৱা হৈছে যেটো বাস্তৱ সংখ্যা পতাৰ পিছত বহুপদটোৰ মান শূন্য হয় এটা এক্সাম্পলৰ দ্বাৰা আমি তাক বুজিবলৈ চেষ্টা কৰো তোমালোকে খুব সুন্দৰকৈ এক্সাম্পলটো মনোযোগ দি চোৱা এক্সাম্পলটো হৈছে মই জুম কৰি লৈছো অকমান ওকে তোমালোকে বেছি ভালদৰে বুজিব পাৰিবা এতিয়া মই তোমালোকক এক্সাম্পলটো দিছো যে p of x = মই কৈছো thrice x + 2 এটা বহুপদ মই এনেদৰে বিবেচনা কৰিছো এতিয়া এই বহুপদটোৰ ক্ষেত্ৰত মই কৈছো যে x ৰ জাগাত মই -1 পাতিম মনে ভাবিছো যে x ৰ জাগাত মই -1 পাতি চাম সেই যে k নামৰ এটা বাস্তৱ সংখ্যা কথা তোমালোকক যে কোৱা হৈছে আসলতে k টোৰ জাগাত আমাৰ এই কোৱেশ্চনটোৰ কাৰণে মই কিমান কৈছো -1 পাতিব গৈ আছো গতিকে তেতিয়া আমি পাম কিমান p of -1 পাতোতে কিমান হ'ব 3 * -1 + 2 অৰ্থাৎ আমি এখিনি ক'ব পৰা হলো -3 + 2 = কিমান -1 কি বুজিলো আমাৰ যেটো px নামৰ বহুপদ আছিলে সেই বহুপদটোত x ৰ স্থানত যেতিয়া মই -1 পাতিছো তেতিয়া তাৰ আনসাৰটো কিমান ওলাইছে -1 ওলাইছে ওলাব লাগিছিল 0 অৰ্থাৎ আমি ক্লিয়াৰলি ক'ব পৰা হলো যে এই যে x ৰ জাগাত যে -1 পাতিছো এটো আমাৰ বাবে 0 নহয় আমাৰ এই বহুপদটোৰ ক্ষেত্ৰত শূন্যটো আমি কি কৈছো এই বহুপদটোৰ ক্ষেত্ৰত -1 টো শূন্য নহয় এতিয়া ইয়াৰ বাবে বেলেগ এটা বহুপদ আমি বিবেচনা কৰিছো p of x = মই লৈছো যে x² - 9
x স্কোয়াৰ মাইনাছ 9 এটা বহুপদ বিবেচনা কৰিছোঁ আৰু মনতে ভাবিছোঁ যে x জেগাত মই কিমান পাতিম 3 পাতিম বুলি ভাবিছোঁ যদি মই x জেগাত 3 পাতো তেতিয়া মই কি দেখা পাম p of 3 দেখা পাম অৰ্থাৎ 3 স্কোয়াৰ মাইনাছ 9 3 স্কোয়াৰ মানে হৈছে 9 আৰু ইফালে আছে মাইনাছ 9 চোৱা 3 স্কোয়াৰ মানে 9 ইফালে আছে মাইনাছ 9 9 ৰ পৰা 9 সাবট্ৰেক্ট কৰিলে আমি আনসাৰ পাম কিমান 0 অৰ্থাৎ কি দেখিলো যে p of x নামৰ যেটো x স্কোয়াৰ মাইনাছ 9 বুলি যেটো বহুপদ পাইছিলো সেই বহুপদটোত x ৰ স্থানত যেতিয়া মই কি পাতি দিছো 3 পাতি দিছো পাতি দিয়াৰ পিছত তাৰ আনসাৰটো কিমান ওলাইছে 0 ওলাইছে অৰ্থাৎ 3 আমাৰ বাবে এটা শূন্য শূন্য হ'ব এটো হৈছে আমাৰ শূন্যৰ মূল কনসেপ্টটো বেলেগ একো নহয় শূন্যৰ মূল কনসেপ্টটো এটোৱে যে যেতিয়া কোনোবা এটা বহুপদত x ৰ স্থানত কোনোবা এটা বাস্তৱ সংখ্যা পাতি দিয়াৰ পিছত বাস্তৱ সংখ্যাটো পাতি দিয়াৰ পিছত যদি আনসাৰটো 0 পোৱা যায় তেতিয়ালে সেই বাস্তৱ সংখ্যাটোক বহুপদটোৰ শূন্য বুলি কোৱা হ'ব আৰু যদি 0 পোৱা না যায় তেতিয়ালে বাস্তৱ সংখ্যাটোক বহুপদটোৰ শূন্য বুলি কোৱা নহব এটো হৈছে আমাৰ বিষয়বস্তুটো এটা এই বিষয়বস্তুটোৰ পিছত তাৰ পিছৰ টপিকটোলৈ আমি আগবাঢ়িছো তাৰ পিছৰ টপিকটো তোমালোকৰ বাবে মই কেইটামান হোমৱৰ্ক ৰাখিছো হোমৱৰ্ক এটা তোমালোকে চাই লোৱা হোমৱৰ্ক এটা চাই লোৱা এবাৰ হোমৱৰ্ক এটা তোমালোকৰ বাবে হৈছে নিজে নিজে চেষ্টা কৰিবা তলৰ বহুপদবোৰৰ ক্ষেত্ৰত কাষৰ বাস্তৱ সংখ্যাবোৰৰ শূন্য হয় নে নহয় পৰীক্ষা কৰা মই তোমালোকক তিনটা প্ৰশ্ন ইয়াত দি দিছো এই তিনটা প্ৰশ্ন তোমালোকে ঘৰত সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰিবা আৰু কিবা যদি অসুবিধা পোৱা আমাক কমেন্ট কৰি জনাবা ইয়াৰ পিছৰ টপিকটোলৈ আমি এতিয়া আগবাঢ়িছো ইয়াৰ পিছৰ টপিকটো আমাৰ বাবে হৈছে বহুপদৰ মাত্ৰা এটা খুব ইম্পৰ্টেন্ট টপিক তোমালোকে আগতেই পাই আহিছা ক্লাস 9 তে পোৱা এটা টপিক হৈছে তোমালোকৰ বহুপদত এটা থকা চলকৰ যিবোৰ ঘাত থাকিব আমি কৈছোৱে চলক বিলাক থাকিব সেই চলক বিলাকৰ যিবোৰ ঘাত থাকিব সেই ঘাত বিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো হ'ব অৰ্থাৎ উচ্চতম ঘাতটো আটাইতকৈ ডাঙৰ যিটো পাৱাৰ হ'ব সেই আটাইতকৈ ডাঙৰ পাৱাৰটোক আমি কি বুলি কম বহুপদটোৰ মাত্ৰা বুলি কম মই এটা এক্সাম্পলৰ দ্বাৰা তোমালোকক এটো দেখাবলৈ চেষ্টা কৰিছো এক্সাম্পলটো তোমালোকে খুব মনোযোগ দি চোৱা বহুপদ এটা মই তোমালোকক ইমাজিন কৰিবলৈ দিছো চোৱা এটো 4x² + 3x - 9 এটো আমাৰ বাবে এটা বহুপদ আমি লিখি ৰাখিছো এটা এই বহুপদটোৰ ক্ষেত্ৰত যদি মই চাও ইয়াত x ৰ ঘাত 2 x ৰ ঘাত ইয়াত আছে 1 আৰু x ৰ ঘাত ইয়াত আছে 0 গতিকে কি দেখিলো আমি কি বুলি কৈছো যে কোনোবা এটা বহুপদৰ ক্ষেত্ৰত চলকৰ আটাইতকৈ ডাঙৰ যেটো পাৱাৰ হ'ব উচ্চতম ঘাত সেই আটাইতকৈ ডাঙৰ পাৱাৰটোকে তাৰ মাত্ৰা বুলি কয় অৰ্থাৎ এই বহুপদটোৰ মাত্ৰাটো হৈছে 2 এনে ধৰণে মই যদি ক'ব বিচাৰো যে x to the power 9 plus 4x² minus 10x to the power 4 ইয়াৰ ক্ষেত্ৰত মই যদি কওঁ যে ইয়াৰ মাত্ৰা কিমান হ'ব তেতিয়ালে এই ক্ষেত্ৰটো আমি ক'ব পাৰো যে x ৰ ঘাত ইয়াত আছে 9 ইয়াত আছে 2 ইয়াত আছে 4 গতিকে আমি দেখিলো আটাইতকৈ ডাঙৰটো হৈছে 9 গতিকে এইটো বহুপদৰ মাত্ৰা কিমান হ'ব আমাৰ বাবে 9 হ'ব বুলি আমি ক'ব পাৰো এতিয়া ইয়াৰ পিছৰ টপিকটোলৈ আমি পুনৰ আগবাঢ়ো পিছৰ টপিকটো একেবাৰে তোমালোকে চাই লোৱা পিছৰ টপিকটো হৈছে তোমালোকে পিছৰ টপিকটো মই দেখাই গৈ আছো তোমালোকে চাই লোৱা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক একদম খুব এটা ইম্পৰ্টেন্ট টপিক একেবাৰে প্ৰথম তোমালোকে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো বুজুতে তোমালোকে চাই লোৱা যে দ্বিঘাত বহুপদটো কোনটো আছিল ত্ৰিঘাত বহুপদ কোনটো আছিল একেবাৰে ৰৈখিক বহুপদৰ কথা তোমালোকে মনতে ভাবিব পাৰা মাত্ৰা যেতিয়া আমি বুজি পাও বহুপদ এটাৰ মাত্ৰা যেতিয়া আমি জানো মাত্ৰাটো জনাৰ পিছত বহুপদটোৰ নামবোৰ আমি স্পেশালি ক'ব পাৰো অৰ্থাৎ ক্লাসিফাই কৰিব পাৰো এটা বহুপদ কেনে ধৰণৰ হ'ব তাৰ নামটো কি হ'ব এই কথাটো ক্লাসিফাই কৰিবৰ বাবে আমি তেতিয়া কি কৰিব পাৰো ওকে তোমালোকে খুব কনসেন্ট্ৰেশন এই কথাটো চাবা যেতিয়া কোনোবা এটা বহুপদৰ ক্ষেত্ৰত তাৰ মাত্ৰাটো 1 হ'ব তাক কোৱা হ'ব ৰৈখিক বহুপদ যেতিয়া কোনোবা এটা বহুপদৰ ক্ষেত্ৰত তাৰ মাত্ৰাটো 2 হ'ব তাক কোৱা হ'ব দ্বিঘাত বহুপদ যেতিয়া কোনোবা এটা বহুপদৰ ক্ষেত্ৰত মাত্ৰাটো 3 হ'ব তাক কোৱা হ'ব ত্ৰিঘাত বহুপদ এটা তোমালোকৰ বাবে খুবেই প্ৰয়োজনীয় দুটা বহুপদ মই স্পেশালি লিখি দিছো তোমালোকে স্ক্ৰিনখনত ভালদৰে চাই লোৱা এটা হৈছে দ্বিঘাত বহুপদ যাৰ প্ৰামাণিক আৰ্হি বা ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি যদি আমি ক'ব বিচাৰো ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈছে ax² + bx + c আৰু ত্ৰিঘাত বহুপদ যাৰ মাত্ৰা 3 তেনেকুৱা বহুপদ বিলাকক কোৱা হয় ax³ + bx² + cx + d এই দুটা বহুপদৰ বিষয়ে আমি আলোচনা কৰিব লাগিব আৰু আমাৰ আসলতে আলোচনাৰ কিতাপত
যদি চোৱা যায় একেবাৰে শেষৰটো এক্সাৰসাইজত এইখিনিৰ বিষয় আছে তাৰপিছত তোমালোকক মই কৈছোঁ স্পেচিয়েল এটা টপিক তোমালোকৰ লগত আলোচনা কৰিব লগা আছে সেইটো মই খুব সুন্দৰকৈ দেখাম তোমালোকে এই কনচেপ্টটো খুব সুন্দৰকৈ বুজিবলৈ চেষ্টা কৰা আমি যদি কওঁ এটা বহুপদ আমি বিবেচনা কৰি লৈছোঁ বহুপদটো তোমালোকৰ বাবে মই লিখি ৰাখিছোঁ চোৱা বহুপদটো তোমালোকৰ বাবে মই লিখি দিছোঁ যে p of x এটা বহুপদ ax square plus bx plus c আমাৰ বাবে এটা বহুপদ এইটো এটা দ্বিঘাত বহুপদ আমি লিখি ৰাখিছোঁ দ্বিঘাত বহুপদটো লিখি ৰাখোঁতে তোমালোকে একেবাৰতে চাই লোৱা একেবাৰে তোমালোকে চাই লোৱা স্ক্ৰীনখন অলপ লছ হৈ গৈছে মই ঠিক কৰি লৈছোঁ ষ্টপ গুড অ'কে খুব মনোযোগ দি তোমালোকে চাবা এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি এটা বহুপদ আমি লিখি ৰাখিছোঁ এই বহুপদটোৰ ক্ষেত্ৰত দ্বিঘাত বহুপদ যেতিয়া হয় তোমালোকে মনত ৰাখিবা মাত্ৰা যিমান হ'ব মাত্ৰা যিমান হ'ব শূন্যৰ সংখ্যা নাম্বাৰ অফ জিৰ' যিটো হ'ব কোনোবা এটা বহুপদৰ ক্ষেত্ৰত শূন্যৰ সংখ্যা বহুপদৰ মাত্ৰাতকৈ কম হ'ব বা সমান হ'ব নাম্বাৰ অফ জিৰ' বহুপদৰ মাত্ৰা যিমান হ'ব তাতকৈ কেতিয়াও বেছি হ'ব নোৱাৰে এই কথাটো মনোযোগ দিবা এতিয়া যেহেতু আমাৰ বাবে এইটো এটা দ্বিঘাত বহুপদ গতিকে দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা হ'ব কেইটা মাত্ৰা 2 হোৱাৰ বাবে দ্বিঘাত বহুপদটোৰ শূন্য সংখ্যা হ'ব দুটা মই বিবেচনা কৰিছোঁ আমাৰ বাবে এটা শূন্য হৈছে আলফা আৰু এটা শূন্য হৈছে বিটা এইকেইটা নাম বেলেগ তোমালোকে একো নহয় গ্ৰীক লেটাৰ ব্যৱহাৰ কৰা হৈছে বহুপদৰ শূন্যটোক শূন্যক বুজাবৰ বাবে এই গ্ৰীক লেটাৰকেইটা জাষ্ট ব্যৱহাৰ কৰিছোঁ তাতকৈ তোমালোকে ইয়াক অধিক একো বেলেগকৈ একো ভাবিব নালাগে এইটো চিম্পল এই কথাটোৱে কোৱা হৈছে এতিয়া এই পি অফ এক্স নামৰ যিটো বহুপদ আছে সেই বহুপদটোৰ শূন্যকেইটা মই ধৰি লৈছোঁ এটা আলফা আৰু এটা হৈছে বিটা এতিয়া এই আলফা আৰু বিটাৰ যোগফলটোৰ কথা যদি কোৱা হয় মনত ৰাখিবা এই কথাটো আলফা প্লাছ বিটা ইকুৱেল টু সদায় মনত ৰাখিবা মাইনাছ বি বাই এ অৰ্থাৎ মাইনাছ বি বাই এ বুলি যে কৈছোঁ আচলতে বি এ কি বুজাই আছে ইয়াত এক্সৰ সহগ আৰু এ বুজাই আছে এক্স স্কুৱেৰৰ সহগ অৰ্থাৎ আমাৰ মনত ৰাখিবলগীয়া বিষয়বস্তুটো হৈছে এইটো যে কোনোবা এটা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত তাৰ শূন্যকেইটাৰ যোগফল কিমান হ'ব সেইটো আমি মনত ৰাখিব লাগিব এটা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত তাৰ শূন্যকেইটা কিমান হ'ব দ্বিঘাত বহুপদটোৰ শূন্য মানে হৈছে আচলতে মাইনাছ বি বাই এ ইয়াতে বি এ বুজাই আছে এক্সৰ সহগ আৰু এ বুজাই আছে এক্স স্কুৱেৰৰ সহগ তোমালোকক অলপ জুম কৰি দিছোঁ তোমালোকে চাই লোৱা গুড চোৱা এইটো তোমালোকৰ বাবে ফৰ্মুলাটো এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি নামৰ কোনোবা এটা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত ইয়াৰ শূন্যকেইটাৰ যোগফল কিমান হ'ব বুলি ক'লে আমি এনেদৰে ক'ব পাৰোঁ মাইনাছ বি বাই এ য'ত বি এ বুজাই আছে এক্সৰ সহগ আৰু এ বুজাই আছে এক্স স্কুৱেৰৰ সহগ একেদৰে শূন্য দুটাৰ গুণফলৰ কথা আমি ক'ব পাৰোঁ ইকুৱেল টু চি বাই এ ইয়াতে চি এ বুজাই আছে ধ্ৰুৱক পদ আৰু এ বুজাই আছে এক্স স্কুৱেৰৰ সহগ এইটো এটা ফৰ্মুলা দুটা ফৰ্মুলা তোমালোকৰ বাবে ইউজ হ'ব তোমালোকে এই ফৰ্মুলা দুটা খুবেই ইম্পৰ্টেণ্ট ফৰ্মুলা যেতিয়াই তোমালোকে 4 মাৰ্কছৰ কুৱেশ্যন তোমালোকে কনফাৰ্ম থাকা এই দুটা ফৰ্মুলা ইউজ কৰিব লাগিবই 4 মাৰ্কছৰ কুৱেশ্যনৰ ক্ষেত্ৰত এই দুটা ফৰ্মুলা ইউজ কৰাৰ পচিবিলিটি খুবেই আছে গতিকে তোমালোকে খুব ভালদৰে এই ফৰ্মুলাকেইটা জনাটো প্ৰয়োজন আছে গতিকে এতিয়া আমি আগবাঢ়ো আমাৰ নেক্সট টপিকটোলৈ অ'কে চোৱা দ্বিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক বুলি যে আমি লিখিছোঁ আমাৰ টপিকটো এইটো হৈছে শূন্য আৰু সহগৰ সম্পৰ্ক কেনেদৰে সম্পৰ্ক আলফা আৰু বিটা এইকেইটা হৈছে শূন্য আৰু অন্য হাতেদি বি আৰু একেইটা হৈছে সহগ চি আৰু এ হৈছে সহগ চিটোৱে ধ্ৰুৱক পদ এ এক্স স্কুৱেৰৰ সহগ একেদৰে বি এ বুজাই আছে আমাৰ বাবে বি এ বুজাই আছে এক্সৰ সহগ আৰু এ বুজাই আছে এক্স স্কুৱেৰৰ সহগ এই দুটা সম্পৰ্ক আমাৰ বাবে প্ৰয়োজন হ'ল ইয়াৰ লগে লগে আমি আকৌ যদি চাওঁ আমাৰ
আনটো বহুপদ বুলি ক'লে আচলতে বৰ্ডত তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা আনটো বহুপদ আচলতে বেলেগ কোনো নহয় এটা ত্ৰিঘাত বহুপদৰ কথা কোৱা হৈছে ত্ৰিঘাত বহুপদ বুলি ক'লে আচলতে আমি গমেই পাইছোঁ ত্ৰিঘাত বহুপদ মানে আচলতে যাৰ মাত্ৰা 3 মাত্ৰা 3 বিশিষ্ট বহুপদ এটা কথা তোমালোকক যদি মই কওঁ p of x equal to ax cube plus bx square plus cx plus d ইয়াতে এটা কথা খুবেই ইম্পৰ্টেণ্ট ত্ৰিঘাত বহুপদ যেহেতু হয় গতিকে a not equal to 0 হোৱাটো ফাইনেল এতিয়া বিষয়বস্তুটো হৈছে অকণমান সুকীয়া যেহেতু ইয়াৰ মাত্ৰা 3 গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 3টা এটা শূন্য আলফা এটা শূন্য বিটা আৰু থাৰ্ড শূন্যটোৰ নাম দিছোঁ আমি গামা অৰ্থাৎ আলফা বিটা আৰু গামা তিনিটা শূন্য আমি বিবেচনা কৰিছোঁ আমাৰ এই বহুপদটোৰ ক্ষেত্ৰত এতিয়া এই শূন্যকেইটাৰ কথা বিবেচনা কৰি মই যদি কওঁ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক হয় যেহেতু আমাক লাগে গতিকে এটা হৈছে আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল টু কিমান হ'ব মাইনাছ বি বাই এ MCQৰ বাবেহে এইটো এইকেইটা ইউজ হ'ব গতিকে তোমালোকক মই এনেদৰে লিখি দিছোঁ ছেকেণ্ডটো হৈছে আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইকুৱেল টু চি বাই এ আৰু থাৰ্ডটো হৈছে আলফা বিটা গামা ইকুৱেল টু মাইনাছ ডি বাই এ ইয়াৰে প্ৰথমটো আৰু এই শেষৰটো ফৰ্মুলা খুবেই বেছিকৈ ইউজ হোৱা ফৰ্মুলাৰ ভিতৰত পৰে প্ৰথমটো আৰু শেষৰ ফৰ্মুলাটো আমাৰ বাবে খুবেই বেছিকৈ ইউজ হোৱা ফৰ্মুলাৰ ভিতৰত পৰে গতিকে এই ফৰ্মুলাটো তোমালোকে যেহেতু ইউজ কৰিব লাগিব গতিকে তাৰ ব্যৱহাৰৰ বিষয়েও খুব ভালদৰে জনাটো প্ৰয়োজন আছে এইকেইটা আমাৰ মূল ফৰ্মুলাকেইটা এতিয়া ফৰ্মুলাকেইটা বুজি পালোঁ ইহঁতৰ এপ্লিকেশ্যন আছে মই কৈছোঁ তোমালোকৰ PYQ আগতে পৰীক্ষাত আহি যোৱা প্ৰশ্ন সমাধান কৰিব লগা আছে আৰু লগে লগে আৰু এটা স্পেচিয়েল টপিকৰ বিষয়েও আমি পঢ়িব লগা আছে আহাচোন এতিয়া আমি এটা স্পেচিয়েল টপিক আছে আমাৰ বাবে এবাৰ চকু ফুৰাওঁ এইবাৰৰ টপিকটো হৈছে অকণমান সুকীয়া যিটো তোমালোকৰ এক্সাৰচাইজ 1 ৰিলেটেড টপিক আচলতে এক্সাৰচাইজ 1ৰ বাবে তোমালোকক এই টপিকটো ব্যৱহাৰ কৰা হৈছে আমি খুব মনোযোগ দি চাই লওঁ মনোযোগ দি চোৱাৰ পিছত ইয়াক মই খুব সুন্দৰকৈ অকণমান এক্সট্ৰাঅৰ্ডিনাৰী পাৰ্ট তোমালোকক দেখাব লগা আছে মই তোমালোকক খুব সুন্দৰকৈ দেখাই দিম বহুপদৰ শূন্যৰ জ্যামিতীয় অৰ্থ অৰ্থাৎ জিঅমেট্ৰিক মিনিং অফ জিৰ'জ অফ এ পলিনোমিয়েল x চলকযুক্ত কোনো এটা বহুপদ px ত x ৰ ভিন্ন মানৰ বাবে p of x ৰ মান ভিন্ন পোৱা যায় এটোটো আমি জানো x বিলাকৰ মান যেতিয়া বেলেগ বেলেগ বহাই গৈ থাকিম বহুপদটোৰ মানো বেলেগ বেলেগ পাই গৈ থাকিম এতিয়া এনেধৰণে যেতিয়া স্থানাংক সমতলত x অক্ষত x ৰ মান আৰু y অক্ষত y মান বহুৱাই চাম y অক্ষত y মানে আচলতে px ৰ মানৰ কথা কোৱা হৈছে y অক্ষত y মান বুলি কৈছো যে আচলতে px ৰ মান বহুৱা কথা কোৱা হৈছে সংযোগ কৰিলে px ৰ লেখ পোৱা যাব আৰু এই লেখে x অক্ষক যিমানবাৰ কাটিব p of x নামৰ বহুপদটোৰ শূন্যৰ সংখ্যাও সিমানেই হ'ব লেখডালে x অক্ষত কটা বিন্দুবোৰৰ x ৰ মানটোৱেই বহুপদটোৰ শূন্যক নিৰ্দেশ কৰিব এতিয়া তোমালোকে বৰ্ডলৈ চাবলৈ চেষ্টা কৰিবা মই তোমালোকক খুব সুন্দৰকৈ দেখাই দিম কোনোবা এটা p of x নামৰ বহুপদৰ ক্ষেত্ৰত p of x নামৰ বহুপদটোৰ লেখডাল x অক্ষক লেখডালে কিমানবাৰ কাটিব সেইটোৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি তাৰ শূন্যৰ সংখ্যা কথা ক'ব পাৰোঁ গতিকে আমাৰ বাবে এনেধৰণে যদি মই এডাল গ্ৰাফ এডাল আঁকো গ্ৰাফডাল কেনেদৰে পাইছোঁ মই ইতিমধ্যে কৈছোঁ যে x ৰ বেলেগ বেলেগ মানবিলাক যেতিয়া বহুৱাই গৈ থাকিম x ৰ বেলেগ বেলেগ মানবোৰৰ বাবে px ৰ মানবোৰ বেলেগ বেলেগ পাই গৈ থাকিম আৰু সেই x আৰু px ৰ মান অৰ্থাৎ এনেধৰণৰ x ৰ মান আৰু px ৰ মান আমি যদি বহুৱাবলৈ চেষ্টা কৰোঁ লেখ কাগজত তেতিয়াহ'লে আমি কি পাই যাম আমি এনেধৰণৰ গ্ৰাফ আঁকিব পাৰিম আৰু এই গ্ৰাফডাল চোৱা এই p of x ৰ যিডাল গ্ৰাফ আঁকিছোঁ সেই গ্ৰাফডালে x অক্ষক এনেধৰণে এটা বিন্দুত কাটিছে গতিকে এই p of x নামৰ বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব এটা একেদৰে আমি যদি কওঁ এনেধৰণৰ কোনোবা এডাল গ্ৰাফ যিডাল গ্ৰাফ এনেদৰে গৈছে p of x ক এই গ্ৰাফডাল যদি আমি কওঁ p of x ৰ গ্ৰাফ তেতিয়াহ'লে সি x অক্ষক কেইবাৰ কাটিছে এবাৰ দুবাৰ তিনিবাৰ অৰ্থাৎ এই বহুপদটোৰ ক্ষেত্ৰত ইয়াৰ শূন্যৰ সংখ্যা তিনিটা পোৱা যাব একেদৰে কোনোবা এটা বহুপদৰ গ্ৰাফডালে এনেধৰণৰ এডাল গ্ৰাফে যদি x অক্ষক দুবাৰ কাটিছে
তেতিয়াহ'লে শূন্যৰ সংখ্যা কিমানটা হ'ব 2টা হ'ব অৰ্থাৎ আমি বুজিব লগা বিষয়বস্তু এইটোৱেই যে কোনোবা এটা পি অফ এক্স নামৰ বহুপদৰ ক্ষেত্ৰত তাৰ গ্ৰাফডাল যদি আমাক দিয়া থাকে তেতিয়াহ'লে গ্ৰাফডালৰ শূন্যৰ সংখ্যা কেইটা হ'ব সেইটো বুজিবৰ বাবে আটাইতকৈ ইজি টেকনিকটো হৈছে যে পি অফ এক্স নামৰ বহুপদটোৰ গ্ৰাফডালে এক্স অক্ষ কেইবাৰ কাটিছে আমি চাব লাগে কেতিয়াবা তোমালোকে এনেধৰণে টাচ কৰা গ্ৰাফ দেখা পাবা যেনেধৰণে চুই যাব এতিয়া যদি এই বহুপদটোৰ ক্ষেত্ৰত চোৱা যায় ই এক্স অক্ষ কেৱল মাত্ৰ চুই গৈছে যদি এনেদৰে চুই গৈছে তেতিয়াহ'লে আমি ক'ব পাৰোঁ সেইটো আমাৰ বাবে কি হ'ব আমাৰ বাবে আমি ক'ব পাৰোঁ এইটো এটাহে শূন্য আছে বুলি ইয়াক আমি ক'ব পাৰিম গতিকে বহুপদৰ ফাৰ্ষ্ট তোমালোকৰ যিটো এক্সাৰচাইজ আছে তোমালোকক মই এক্সাৰচাইজটো খুব সুন্দৰকৈ দেখাই দিছোঁ তোমালোকে চাই লোৱা ফাৰ্ষ্ট এক্সাৰচাইজটোত আচলতে তোমালোকৰ বাবে বেলেগ কোনো টপিক নাই এইকেইটা টপিক আছে একেবাৰে প্ৰথমটো যদি তোমালোকে যদি চোৱা তাত দেখিছোঁ যে আমাৰ যিডাল গ্ৰাফ এই গ্ৰাফডালে এক্স অক্ষ কটাই নাই এবাৰো যিহেতু কটা নাই গতিকে ইয়াৰ শূন্যৰ সংখ্যা এটাও নাথাকিব ছেকেণ্ডটোৰ ক্ষেত্ৰত যদি চাওঁ এই বিন্দুটোত সি কি কৰিছে এক্স অক্ষ কাটিছে গতিকে ইয়াৰ শূন্যৰ সংখ্যা এটা হ'ব এইটোৰ ক্ষেত্ৰত যদি চাওঁ এটা দুটা তিনিটা অৰ্থাৎ তিনিটা শূন্য পাম ইয়াত আমি পাম দুটা তাৰপিছত আমি পাম এটা দুটা তিনিটা চাৰিটা তাৰপিছত এটা দুটা তিনিটা এনেধৰণে আমি আচলতে খুব সুন্দৰকৈ ক'ব পাৰোঁ চাব পাৰোঁ এতিয়া ইয়াৰ পিছৰ টপিকটো কি আছিলে এইখিনি আমি বুজি পালোঁ শূন্য আৰু সহগৰ সম্পৰ্ক বুজি পালোঁ মই কৈছোঁ স্পেচিয়েল টপিক এটা আমাৰ লগত আছে আমি আলোচনা কৰি আছোঁ প্ৰথম আমি বেলেগ অকণমান প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আমি চাই লওঁ বৰ্ডত ভালদৰে চোৱা এটা প্ৰশ্ন লিখি ৰাখিছোঁ এই প্ৰশ্নটো মেট্ৰিকত 2025ত আহি যোৱা এটা প্ৰশ্ন মেট্ৰিক পৰীক্ষাত আহি যোৱা এই প্ৰশ্নটো ভালদৰে মনোযোগ দি চালে তোমালোকে দেখিবা যে x² + 7x + 10 বহুপদটোৰ শূন্যবোৰ উলিওৱা প্ৰথম আমাক শূন্যবোৰ উলিয়াবলৈ কোৱা হৈছে তাৰপিছত কোৱা হৈছে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা বা সম্পৰ্ক স্থাপন কৰা যেনেদৰে নকওক কিয় কথা এটাই আমি কৰিব লাগে সেই কামটো এতিয়া মনোযোগ দি চোৱা আমি কেনেদৰে কৰিম এনেধৰণৰ বহুপদ এটাৰ প্ৰশ্ন এটা এনেধৰণে সমাধান কৰিবৰ ক্ষেত্ৰত প্ৰথম কামটো তোমালোকে গুৰুত্ব সহকাৰে ল'বা সেইটো হৈছে কি দিয়া থকা বহুপদটো তোমালোকে নাম দি ল'বা বহুপদটোৰ নামটো তোমালোকে দিয়াটো খুবেই প্ৰয়োজন দিয়া থকা বহুপদটো হ'ল বহুপদটোৰ নাম দিছোঁ p of x = x² + 7x + 10 এইটো আমাৰ বাবে এটা বহুপদ আমি বিবেচনা কৰিছোঁ এতিয়া আমি বিবেচনা কৰা এই বহুপদটোৰ ক্ষেত্ৰত আমাক প্ৰথম কথাটো কোৱা হৈছে যে বহুপদটোৰ শূন্য উলিওৱা শূন্য কেনেদৰে উলিয়াম p of x ৰ শূন্যৰ বাবে যিকোনো এটা বহুপদৰ ক্ষেত্ৰত আমি ক্লাছ 9তে শিকিছিলোঁ যিকোনো এটা বহুপদৰ শূন্যৰ ক্ষেত্ৰত বহুপদটো = 0 পাতি দিব লাগে যিকোনো এটা বহুপদৰ শূন্যৰ ক্ষেত্ৰত বহুপদটো = পাতি দিব লাগে 0 গতিকে আমি 0 পাতিলোঁ এতিয়া p of x মানে আচলতে কি p of x মানে বেলেগ একো নহয় p of x মানে হৈছে x² + 7x + 10 এইটো আমাৰ বাবে হৈছে এটা বহুপদ এই বহুপদটো p of x পাইছিলোঁ এটা আমি লিখি ল'লোঁ এতিয়া p of x নামৰ বহুপদটো সমাধানৰ ক্ষেত্ৰত এইটো এটা সমীকৰণ এটা পালোঁ এই সমীকৰণটোক আমি এতিয়া সমাধান কৰিব লাগে সমাধান কৰা প্ৰচিডিউৰটো তোমালোকক মই এইখিনিতে কাষতে দেখাই দিছোঁ যে যেতিয়াই তোমালোকে এনেধৰণৰ দ্বিঘাত বহুপদ এটা পাবা তাক তোমালোকে উৎপাদক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিবা মধ্যপদ বিভাজন বুলি আমি যাক ক'ব পাৰোঁ মধ্যপদ বিভাজনত কি কৰিব লাগে x² ৰ সহগ পূৰণ ধ্ৰুৱক পদ কৰিব লাগে x² ৰ সহগ পূৰণ ধ্ৰুৱক পদ x² ৰ সহগ পূৰণ ধ্ৰুৱক পদ কৰিলোঁ তাৰপিছত চাম প্লাছ আৰু এইফালে আছে প্লাছ * প্লাছ কৰিলে আমি প্লাছ পাম অৰ্থাৎ আমি গম পালোঁ যে আমি মিডল টাৰ্মটোক স্প্লিট কৰিবলৈ গৈ আছোঁ ভাঙি দিবলৈ গৈ আছোঁ ইয়াক ভাঙিবৰ বাবে হেল্প লৈছোঁ আমি ছাইডৰ দুয়োটা টাৰ্ম x² ৰ সহগ আৰু ধ্ৰুৱক পদ আৰু এতিয়া আমাৰ টাৰ্গেটটো হ'ব যিহেতু পূৰণফলটো প্লাছত ওলাল এই 1 × 10 কৰি যিটো নাম্বাৰ পাম সেই নাম্বাৰটোক এনেকুৱা দুটা উৎপাদকত ভাঙি উলিয়াম এনেকুৱা দুটা উৎপাদক আমি বিচাৰি উলিয়াম যি দুটা উৎপাদক
প্লাছ কৰিলে চোৱা ইয়াত যেহেতু প্লাছ চিহ্ন ওলাইছে গতিকে আমি প্লাছ কৰি মাজৰটো পাব লাগিব গতিকে 1 আৰু 10 প্লাছ কৰিলে আমি পাম 11 আমাৰ হিচাপত মিলা নাই গতিকে আমি কৈছো নহব 2 5 গুণ 10 কৰিলো কিন্তু আসলতে 2 আৰু 5 পূৰণ কৰিলেও আমি 10 পাৰো 2 আৰু 5 যদি আমি যোগ কৰিবলৈ আৰম্ভ কৰো 2 + 5 = আমি 7 পাই আছো গতিকে আমি সিম্পলি লিখিব পৰা হলো x² + twice x + 5x এই 7x টোক মই এটা কৰিলো ভালদৰে চোৱা এই 7x টোক মই ভাঙি দিলো স্প্লিট কৰিলো এই 7x টোক মই ভাঙি দিলো ভাঙি দিয়াৰ পিছত আমাৰ বাবে কি ওলাব এতিয়া মই তোমালোকক দেখুৱাই দিছো এখিনিৰ পৰা মই তোমালোকক জুম কৰি দেখাম তোমালোকে চোৱা তোমালোকে এখিনিৰ পৰা চাই লোৱা এখিনি এই ঠাই টুকুৰা জুম কৰি দিছো মই অলপ ওকে আৰু দিম কোৱান দি দিছো ওকে ষ্টপ এতিয়া আমি এইখিনিক চাম ভালদৰে মনোযোগ দি চাম x² + twice x + 5 twice x + 5x + 10 ইয়াৰ পৰা আমি কমন লবলৈ চেষ্টা কৰো প্ৰথম দুটা টাৰ্মৰ পৰা আমি x কমন ললো বাকি ৰল x + 2 তাৰ পিছত তোমালোকে খুব সুন্দৰকৈ যেহেতু কৰিছা গতিকে বহুত বেছি চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন নাই ডাইৰেক্টলি তোমালোকে এনেদৰে পাতিব পাৰা এতিয়া x থাকা টাৰ্মটোৰ লগত যেহেতু আমি দেখিছো প্লাছ চিন আছিল গতিকে তলত প্লাছ দি লম x ৰ লগত যেহেতু 5 এটা পূৰণ হৈ আছিল গতিকে 5 এটা এনেদৰে পূৰণ দি দিম ভালদৰে চোৱা মিলিল নে নাই আসলতে চোৱাৰ প্ৰয়োজন নাথাকে তথাপি মই কৈছো তোমালোকে এবাৰ চেক কৰি চোৱা মিলিছে নে নাই মিলা ইয়াত কৈছো চোৱা x whole into x + 2 + 5 whole into x + 2 কোৰ পৰা আহিলে 5 into x 5x 5 into 2 কৰিলে আমি 10 পাম অৰ্থাৎ আমাৰ বাবে মিলি গল ফাইনালি আমি এতিয়া ইহতক এৰেঞ্জ কৰিবলৈ আৰম্ভ কৰো এটা হৈছে x + 2 দুয়োটাৰ পৰা কমন আহিলে বাকি ৰল x + 5 এটো আমাৰ বাবে আমি বিশ্লেষণ উৎপাদক বিশ্লেষণ কৰা হৈছে এটা যেহেতু দুটা কোয়ান্টিটি পূৰণ কৰি পেলাই আমি আনসাৰটো 0 পাইছো গতিকে আমি ক্লিয়াৰলি এটা কথা ক'ব পাৰো কিহতৰ দুয়োটাৰ মান 0 0 হোৱাৰ চান্স আছে বা দুয়োটাৰ ভিতৰত কোনোবা এটাৰ মান 0 0 হোৱাৰ চান্স আছে গতিকে আমি ক'ব পাৰো x + 2 = 0 implies that x is equal to -2 আৰু এটা আমি ক'ব পাৰো বা x + 5 = 0 implies that x is equal to -5 অৰ্থাৎ আমাৰ বাবে দুটা শূন্য আমি বিচাৰি পালো এতেকে নিৰ্ণয় শূন্য কিটা আমাৰ বাবে কিমান এটা হৈছে -2 আৰু এটা হৈছে -5 শূন্য আমাৰ বাবে ওলাল এটা প্ৰশ্নটো যদি আমি আকৌ এবাৰ চাব বিচাৰো প্ৰশ্নটোত আসলতে আমাক কি কৈছিল শূন্য উলিয়াবলৈ দিছিলে তাৰ লগে লগে আমাক কি কৈছিল আকৌ এবাৰ চোৱা শূন্য উলিয়াই পেলাই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক আমাক প্ৰতিষ্ঠা কৰিবলৈ কোৱা হৈছিল গতিকে সম্পৰ্ক প্ৰতিষ্ঠা কৰিবৰ বাবে আমি এতিয়া আকৌ তাৰ সেকেন্ড পাৰ্টটোলৈ আগবাঢ়ো সেকেন্ড পাৰ্টটো কেনেকুৱা হ'ব চোৱা সেকেন্ড পাৰ্টটো মই তোমালোকক এখিনতে কৰিবলৈ চেষ্টা কৰিছো ইয়াতে মই দেখাই দিম ইয়াতে তোমালোকৰ বাবে দেখাই দিয়া হ'ব সেকেন্ড পাৰ্টটো খুব মনোযোগ দি চোৱা এখিনিত মই কৈছো যে সত্যাপন কৰা মানে আমি ভেৰিফিকেশন কৰাৰ কথা ক'ব বিচাৰিছো সত্যাপন কৰিব বিচাৰিছো এই পাৰ্টটোত মই জুম কৰিব বিচাৰিছো এই পাৰ্টটো জুম কৰি লম অলপমান ওকে এইখিনি মই তোমালোকক সত্যাপন কৰিবলৈ চেষ্টা কৰিছো তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা সত্যাপন কৰিম এতিয়া এই টুকুৰাটো সত্যাপন কৰোতে আমি কি কৰিম সত্যাপনত আমি অকমান বেছি জুম হৈছে ওকে ষ্টপ গুড এতিয়া শূন্য দুটাৰ যোগফল মনোযোগ দি চাবা শূন্য দুটাৰ যোগফল sum of the zeros শূন্য দুটাৰ যোগফল শূন্য দুটা কিমান এটা শূন্য হৈছে -2 আৰু এটা শূন্য হৈছে -5 এই দুটা যোগ কৰিলে -2 আৰু -5 কৰিলে আমি পাম -7 এতিয়া a -7 টোক আমি এনে ধৰণে এৰেঞ্জ কৰিব লাগিব ফৰ্মুলাটো আমাৰ বাবে কি আছিল sum of the zero is equal to -b/a অৰ্থাৎ b মানে হৈছে x ৰ হক আৰু a মানে হৈছে x² হক এবাৰ চাও আমাৰ বহুপদটোৰ ক্ষেত্ৰত মই যদি চাব বিচাৰো আমাৰ বহুপদটোৰ ক্ষেত্ৰত ইয়াত তোমালোকে চাবা a টো হৈছে a ৰ মান হৈছে 1 b ৰ মান হৈছে 7 আৰু c মান হৈছে 10 a মান হৈছে 1 b মান হৈছে 7 আৰু c মান হৈছে 10 আৰু b মান হৈছে 7 এতিয়া আমাৰ টাৰ্গেটটো ইহতক আমি মিলাই চাম কেনেদৰে মিলাব পাৰো আমি চেষ্টা কৰিম এতিয়া ইহতক আমি কেনেদৰে এৰেঞ্জ কৰি মিলাব পাৰো আমাৰ টাৰ্গেটটো ইয়াত কেনেদৰে তাক আমি দেখাম
ফৰ্মুলা মতে আমাক লাগে -b/a চোৱাচোন b মানটো -7 7 আছে আমাক ইয়াত ওলাই আছে -7 অৰ্থাৎ বেছি চিন্তা কৰিব লগা নাই x² ৰ সহগটো a ৰ মানটো হৈছে 1 গতিকে ফাৰ্স্ট কামটো আমি -7/1 লিখিলো তাৰ পিছত আমি লিখিব পাৰো -x ৰ সহগ x² ৰ সহগ ওলাই গ'ল আমাৰ x ৰ সহগ এটা ওলাল আৰু x² ৰ সহগ এটা আমাৰ বাবে ওলাল সেকেন্ড আমাৰ কাৰণে লাগে শূন্য দুটাৰ গুণফল পূৰণফল শূন্য দুটাৰ গুণফল গুণফল মানে হৈছে পূৰণফল এটা হৈছে -2 আৰু এটা হৈছে -5 আৰু 5 দুগুণে কৰিলে আমি পাম কিমান 10 5 দুগুণ কৰিলে আমি পাম 10 এতিয়া এই 5 দুগুণ কৰাৰ পিছত 10 পালো সেই 10ক আমি এৰেঞ্জ কৰিব লাগে আমাৰ ফৰ্মুলাটো আছিল কিমান c/a c ৰ মান হৈছে আমাৰ বাবে 10 আৰু a ৰ মান হৈছে আমাৰ বাবে 1 চোৱা 10ক 1 ৰে ডিভাইড কৰিলে আমি কিমান পাম 10 পাই আছো গতিকে ইয়াত আমি ডাইৰেক্ট লিখিব পাৰো 10/1 অৰ্থাৎ ধ্ৰুৱক পদ বাই x² ৰ সহগ ধ্ৰুৱক পদ বাই x² ৰ সহগ এইটো হৈছে আমাৰ বাবে অধিক পটা জুম হৈ গৈছে ওকে গুড পিছফালে ওকে চোৱা গোটেই প্ৰশ্নটো সমাধান কৰি তোমালোকক খুব সুন্দৰকৈ মই দি দিছো এইটো তোমালোকৰ বাবে এটা ইম্পৰ্টেন্ট কুৱেশ্যন 2025ত মেট্ৰিকত আহি যোৱা এটা প্ৰশ্ন এতিয়া আমি নেক্সট ইয়াৰ পিছত অন্য এটা প্ৰশ্নলৈ আমি আগবাঢ়িব চেষ্টা কৰিম প্ৰশ্নবোৰ আমি আলোচনা কৰিব পাৰিম PYQ বোৰ আসলতে কেনে ধৰণৰ হয় কেনে ধৰণৰ প্ৰশ্ন আগতে আহিছে সেইবোৰ আমি খুব সুন্দৰকৈ চাবলৈ চেষ্টা কৰিম তথাপিও তোমালোকে টপিকবোৰ খুব সুন্দৰকৈ যদি বুজি পোৱা তেতিয়া আসলতে প্ৰবলেম নাথাকে এতিয়া আমাৰ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়ো নেক্সট প্ৰশ্নটো আমাক কোৱা হৈছে কি বুলি মেট্ৰিকতে আহি যোৱা অন্য এটা প্ৰশ্ন এই প্ৰশ্নটো এটা খুবেই আসলতে প্ৰত্যেকজন শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত মনত থাকিব লগা এটা প্ৰশ্ন কিয়নো 2024ত আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা বেয়া কৰি মন দুখ কৰিছিলে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই পৰীক্ষা বেয়া হোৱা দেখা গৈছিল তাৰ অন্যতম কাৰণটো হৈছে এইটো এটা প্ৰশ্ন এই প্ৰশ্নটো ছাত্ৰ ছাত্ৰীসকলে কিন্তু খুব সুন্দৰকৈ সমাধান কৰিব পৰা নাছিলে এতিয়া তোমালোকে প্ৰশ্নটো নিশ্চয়কৈ ধৰিব পাৰিছা প্ৰশ্নটোত কোৱা হৈছে যদি x² + bx + c বহুপদটোৰ দুটা শূন্য আলফা আৰু বিটা হয় তেন্তে দেখুৱা যে cx² - b² - 2c প্লাছ c বহুপদটোৰ এটা শূন্য আলফা বাই বিটা এটা শূন্য বুলি আমি দেখাব লাগে এতিয়া তোমালোকৰ বাবে মই প্ৰশ্নটো সমাধান কৰিম তোমালোকে মনোযোগ দি চাই লবা মই তোমালোকক দেখাই আছো যে এই বহুপদটোৰ ক্ষেত্ৰত প্ৰথম কথাটো হৈছে আমাক দিয়া আছে কি বুলি দিয়া আছে আলফা কমা বিটা কোনো বহুপদটো ভালদৰে চোৱা x² + bx + c বহুপদৰ শূন্য আমাক কৈ দিছে x² + bx + c নামৰ বহুপদটোৰ শূন্য কিমান আমাক কোৱা হৈছে শূন্যটো হৈছে এটা আলফা আৰু এটা হৈছে শূন্য বিটা এই দুটা শূন্য আমাক দি দিছে এতিয়া তোমালোকে বেলেগ কথা সকলো বাদ দিয়া মই তোমালোকক প্ৰথমতেই কৈছিলো যেতিয়া শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কবোৰৰ বিষয়ে আমি ফাৰ্স্ট শিকিছিলো তেতিয়াই তোমালোকক মই কৈছিলো যে পোন প্ৰথম কামটো সদায় সেইটো কৰিবা যে শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ গুণফলৰ যেটো তুমি ফৰ্মুলা শিকিছা সেই ফৰ্মুলাটো তুমি ফাৰ্স্ট এপ্লাই কৰি লবা অৰ্থাৎ আমি ক'ব পৰা হলো এতেকে আলফা প্লাস বিটা ইজ ইকুয়াল টু -b/1 অৰ্থাৎ -b আৰু আলফা ইনটু বিটা ইকুয়াল টু c/1 মানে হৈছে c কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিলো ax² + bx + c এই বহুপদটোৰ ক্ষেত্ৰত শূন্য দুটাৰ যোগফলৰ ফৰ্মুলাটো আমাৰ বাবে আছিল কিমান
মাইনাছ বি বাই এ, ইয়াতে এৰ ভেলু যিহেতু 1 আছে, এৰ ভেলু যিহেতু 1 আছে, এক্স স্কুৱেৰ হৰকটো যিটো 1 আছে, গতিকে আমি ইয়াত 1 পাতিছোঁ। এইটো আমি ৰিলেশ্যন এটা বনাই ল'লোঁ। আৰু এই ৰিলেশ্যনটো 2024ত যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ৰিলেশ্যনটোলৈকে লিখি থৈ আহিছিলে তেওঁলোকে অন্ততঃ 4ৰ ভিতৰত 1.5 বা 2 মাৰ্কছ পাইছে। মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে কিন্তু 2 মাৰ্কছ পোৱা বুলি মই জানো। নেক্সট কথাটো আমাক কৈছে অন্য এটা বহুপদ, আনটো বহুপদ, আন এটা বহুপদ আমাক দি দিছে, আনটো বহুপদ কিমান দিছে? আনটো বহুপদ p of x equal to আমাক কোৱা হৈছে কিমান? cx স্কুৱেৰ মাইনাছ b স্কুৱেৰ মাইনাছ টুৱাইচ c হোল ইনটু x প্লাছ c। এইটো এটা বহুপদ আমাক দি দিছে, এইটো এটা বহুপদ আমাক দি দিছে। দি পেলাই আমাক কুৱেশ্যনটোত কৈছে যে আলফা বাই বিটা এই বহুপদটোৰ এটা শূন্য হয় বুলি আমি প্ৰমাণ কৰিব লাগে। এতিয়া মই তোমালোকক প্ৰথম অৱস্থাত আজিৰ লেকচাৰটোত একেবাৰে প্ৰথম অৱস্থাত দেখুৱাব বিচৰা বিষয়বস্তু তোমালোকৰ নিশ্চয়কৈ মনত আছে। মই আৰম্ভণিতে কৈছিলোঁ যে বহুপদৰ শূন্যৰ কনচেপ্ট, বহুপদৰ মানৰ কনচেপ্ট আমাৰ যাৰ ক্লিয়াৰ নাথাকিলে আমি এই মাৰ্কবোৰ পাবলৈ কিন্তু সক্ষম নহওঁ। গতিকে এটা এটা সৰু সৰু কথা তোমালোকক মই সামৰি পেলাই খুব সুন্দৰকৈ বিষয়বস্তুখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। তোমালোকেও সেই বিষয়বস্তুখিনি তেনেদৰেই বুজিব চেষ্টা কৰিবা। এতিয়া আনটো বহুপদ p of x equal to আমাক দি দিছে। এতিয়া এই বহুপদটোৰ ক্ষেত্ৰত আমাক কৈছে যে আলফা বাই বিটা শূন্য হয় নে নহয়, বা শূন্য হয় বুলি পৰীক্ষা কৰা। আচলতে শূন্য হয় বুলি আমাক ডিক্লেয়াৰ কৰি দিছে, বহুত দেখুৱাব দিছে যে শূন্য হয়। এতিয়া শূন্য কেতিয়া হয়? এ নামৰ কোনোবা নে কে নামৰ কোনোবা এটা বাস্তৱ সংখ্যাক p of x নামৰ বহুপদৰ শূন্য বুলি যদি ক'ব লগা হয়, x বিলাকৰ জেগাত p of x বহুৱালে বহুপদটোৰ মান শূন্য ওলাব লাগে। অৰ্থাৎ মই কি ক'ব পাৰোঁ, এতেকে p of alpha by beta xৰ জেগাত x য'ত য'ত আছে সেই স্থানবিলাকত মই আলফা বাই বিটা পাতিবলৈ চেষ্টা কৰিম। অৰ্থাৎ c ইনটু আলফা বাই বিটা হোল স্কুৱেৰ মাইনাছ b স্কুৱেৰ মাইনাছ টুৱাইচ c ইনটু আলফা বাই বিটা প্লাছ c। এই কামটো মই কৰিলোঁ। x য'ত য'ত আছিলে x থকা স্থানবিলাকত মই কি পাতি দিছোঁ? এই মানটো পাতি দিছোঁ। মই অকণমান জুম কৰিলোঁ যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। ষ্টপ আৰু অলপ দিয়া, অকণমান ওৱান মোৰ অলপ দি দিছোঁ। অ'কে, এতিয়া তোমালোকে চাবলৈ বুজিবলৈ সুবিধা হ'ব। এতিয়া মোৰ টাৰ্গেটটো কি? এইখিনি কেলকুলেশ্যন কৰি 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 গৈ এটা সময়ত ইয়াৰ মানটো মই 0 উলিয়াই দিয়াটোৱে হৈছে মোৰ টাৰ্গেট। তাৰ বাবে c ইনটু আলফা স্কুৱেৰ বাই বিটা স্কুৱেৰ মাইনাছ b স্কুৱেৰ মাইনাছ টুৱাইচ c ইনটু আলফা বাই বিটা প্লাছ c। এনেদৰে কৰোঁতে সদায় এবাৰ ৰিপিট চাই ল'ব লাগে, কিবা কাৰণত আমি গণ্ডগোল কৰিছোঁ নেকি, এবাৰ চাই লৈছোঁ। অ'কে, কোনো ধৰণৰ প্ৰব্লেম নাই। এতিয়া আমাৰ টাৰ্গেটটো কি? আমাৰ টাৰ্গেটটো হৈছে গোটেইকেইটাৰে এলচিএম বিটা স্কুৱেৰ। ফাইনেলি বিটা স্কুৱেৰ কৰিলোঁ যেতিয়া এইফালে আহিলে আলফা স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মাইনাছ টুৱাইচ চি। এইখিনি কেলকুলেশ্যনত বহুতৰ ভুল হয়। এইটো আমাৰ বাবে আছিলে বিটা, আমি লিখিলোঁ বিটা স্কুৱেৰ, অৰ্থাৎ ডেনমিনেটৰটো বিটা গুণ বাঢ়ি গ'ল। গতিকে নিউমাৰেটৰ লগতো আমি এটা বিটা প্ৰডাক্ট কৰিব লাগিব। চিৰ তলত একো নাছিলে মানে 1 আছিলে, মই লিখিলোঁ বিটা স্কুৱেৰ। গতিকে বিটা স্কুৱেৰ গুণ বাঢ়ি গ'ল বাবে ইয়াত আমি চি ইনটু বিটা স্কুৱেৰ ব্যৱহাৰ কৰিব লাগিব। এইটো ষ্টেপ আমি পালোঁ। ফাইনেলি আমি যদি চাওঁ এই আলফা স্কুৱেৰ আৰু এই বিটা স্কুৱেৰ ইহঁত দুটাৰ পৰা মই যদি ডাইৰেক্টলি চাওঁ, ইহঁতক ওচৰ চপাই লিখিছোঁ মই চি আলফা স্কুৱেৰ চি বিটা স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মাইনাছ টুৱাইচ চি ইনটু আলফা বিটাৰ ভেলু ওপৰত আমি পাই আহিছোঁ চি বুলি। তোমালোকে ধৰিব পাৰিছা আলফা বিটাৰ ভেলু আমি চি বুলি পাই আহিছোঁ, সেই মানটো আমি ইয়াত পাতি দিছোঁ। ফাইনেলি গোটেইবিলাক এনেদৰে পাতিলোঁ। এইখিনিতে মই তোমালোকক দিবলৈ চেষ্টা কৰিম লিখি, অকণমান মই মিলাই লৈছোঁ। অ'কে, এইখিনিতে মই তোমালোকক লিখি দিছোঁ, এইখিনিতে ইয়াতে আঁতাই দিম। ইকুৱেল টু, অৰ্থাৎ এইখিনিতে আমি পাই গৈ আছোঁ, ইকুৱেল টু আমি এইখিনিতে লিখিব পৰা হ'লোঁ। চি গোটেইকেইটাতে আছে,
সকলোতে চি আছে, চিটো কমন ললো। ইয়াত বাকী ৰল কিমান আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ মাইনাছ এইটো থকা মাইনাছটো এটাক প্ৰডাক্ট কৰি লৈছো কিমান হ'ব বি স্কুৱেৰ প্লাছ 2c এই মাইনাছ চিনটোৰ ভিতৰত থকা কোৱান্টিটিখিনিক প্ৰডাক্ট কৰি দিলো ডিভাইডেড বাই আমাৰ বাবে বিটা স্কুৱেৰ আছে। ফাইনেলি আমি যদি চাওঁ চি এনেদৰে বাহিৰত থাকি গ'ল আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ তোমালোকে এই ৰিলেশ্যনটো মনত ৰাখি ল'বা এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ফৰ্মুলাটো আমি এনেদৰে লিখিব পাৰোঁ এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ 2ab এনেদৰে আমি লিখিব পাৰোঁ। গতিকে মই তাক ব্যৱহাৰ কৰিছোঁ কিমান হ'ব আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা মাইনাছ বি স্কুৱেৰ প্লাছ 2c জাষ্ট কেলকুলেশ্যনৰ বাবে লৈ আহিছোঁ চি আলফা প্লাছ বিটাৰ ভেলুটো আমি জানো আলফা প্লাছ বিটাৰ ভেলু আমি পাই আছোঁ মাইনাছ বি গতিকে মাইনাছ বি স্কুৱেৰ মাইনাছ 2 ইনটু আলফা বিটাৰ ভেলু হৈছে চি মাইনাছ বি স্কুৱেৰ প্লাছ 2c ডিভাইডেড বাই বিটা স্কুৱেৰ 2c আৰু এইফালে 2c কাটা গ'ল আমি যদি চাওঁ এইটো ৰৈ গ'ল বি স্কুৱেৰ মাইনাছ বি স্কুৱেৰ বাই বিটা স্কুৱেৰ অৰ্থাৎ ক'ব পৰা হ'লো এই বি স্কুৱেৰ আৰু বি স্কুৱেৰ কেঞ্চেল কৰি পেলাই আমাৰ বাবে 0 হৈ গ'ল। ফাইনেলি গোটেই কোৱান্টিটিখিনিৰ মানটো আমি চাব পাৰোঁ পি অফ আলফা বাই বিটা গৈ এইটো কেলকুলেশ্যন কৰি কাটা কাটি গৈ 0 পালোঁ অৰ্থাৎ পি অফ আলফা বাই বিটা পালোগৈ কিমান 0 যিহেতু পি অফ আলফা ডিভাইডেড বাই বিটা ইকুৱেল টু 0 পোৱা গ'ল গতিকে আমি ক'ব পৰা হ'লো আমাৰ বাবে এই বহুপদটো আমাৰ যিটো বহুপদ দিয়া আছিলে সেই বহুপদটোৰ 0 এটা আলফা বাই বিটা হয়। এইটো হৈছে আমাৰ বাবে এটা প্ৰশ্ন এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন সেই প্ৰশ্নটো তোমালোকৰ মেট্ৰিকত আহি যোৱা এটা প্ৰশ্ন। এতিয়া একেবাৰে PYQখিনি আমি কৰিলোঁ এতিয়া তোমালোকক মই কৈছিলোঁ একেবাৰে স্পেচিয়েল এটা টপিক আমাৰ বাবে এতিয়াও বাকী আছে সেই স্পেচিয়েল টপিকটোলৈ মই যাওঁ স্পেচিয়েল টপিকটো মই একেবাৰতে বুজাবলৈ চেষ্টা কৰিম তোমালোকে খুব মনোযোগ দি বুজি লোৱা। স্পেচিয়েল টপিক মানে আচলতে দ্বিঘাত বহুপদৰ শূন্য ৰিলেটেড যথেষ্ট কথা আমি জানিব লগা থাকে সেইকেইটা মই বুজাবলৈ চেষ্টা কৰিম। দ্বিঘাত বহুপদ ৰিলেটেড খুব এটা ইম্পৰ্টেণ্ট টপিক তোমালোকৰ বাবে সেইটোৱে আমাৰ বাবে একেবাৰে শেষৰ অৰ্থাৎ আজিৰ একেবাৰে স্পেচিয়েল টপিক। গতিকে আহা স্পেচিয়েল টপিকটো স্পেচিয়েলভাৱে বুজিবলৈ চেষ্টা কৰোঁ। এতিয়ালৈকে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব নকৰাকৈ আছা ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকে বিচৰা ধৰণে খুব সুন্দৰকৈ মই ওৱান শ্বট লেকচাৰবিলাক লৈ আনিম তোমালোকে এই লেকচাৰবিলাকত গোটেই চেপ্টাৰটোৰ গোটেই কনচেপ্টটো এটা ভিডিঅ'ত খুব সুন্দৰকৈ তোমালোকক দিবলৈ চেষ্টা কৰিম। যিহেতু আমি দেখিছোঁ বাকীবোৰ ক্ষেত্ৰত প্ৰশ্নবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ বৰ বেছি প্ৰব্লেম নাথাকে কিন্তু কনচেপ্টখিনি ক্লিয়াৰ হ'লে তোমালোকক মই পিছে পৰে ইয়াৰ যিমানবিলাক বেলেগ ধৰণৰ প্ৰশ্ন বনিব পাৰে সকলোবোৰ এনেধৰণে লেকচাৰ দি তোমালোকক খুব সুন্দৰকৈ দেখাম। ফাৰ্ষ্ট কামটো হৈছে কনচেপ্টটো বিল্ড আপ কৰা। ইয়াৰ পিছত কোনটো চেপ্টাৰ লাগে তোমালোকে কমেণ্টত জনাবা। এতিয়া আমি স্পেচিয়েল টপিকটো এবাৰ আলোচনা কৰোঁ। আমাক যদি কোৱা হয় যে পি অফ এক্স ইকুৱেল টু এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি এ নট ইকুৱেল টু 0 এটা দ্বিঘাত বহুপদ এই দ্বিঘাত বহুপদটোৰ ক্ষেত্ৰত আমাক যদি কয় ইয়াৰ যিটো বহুপদ ইয়াৰ যিটো গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন হ'ব তাৰ চেপটো এক নম্বৰ কথাটো হৈছে চেপটো কেনেধৰণৰ হ'ব বুলি ক'লে আমি ক'ব লাগিব দেখিবলৈ কাৰ দৰে হ'ব লুকছ লাইক পেৰাবোলা অধিবৃত্ত বুলি যাক কোৱা হয় অধিবৃত্ত চেপটো খুব সুন্দৰকৈ চাই ল'বা বুজি ল'বা। এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি নামৰ কোনোবা এটা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত তাৰ গ্ৰাফডালৰ চেপটো কেনেকুৱা হ'ব এনেধৰণৰ হ'ব পাৰে বা এনেধৰণৰ হ'ব পাৰে দুইটা চেপৰ ভিতৰত কোনোবা এটা চেপ এইটো চেপক কোৱা হয় পেৰাবলিক চেপ। এই চেপটো যদি আমি চাওঁ দেখিবলৈ আমাক এই ইমজিটোৰ লগত একে এই চেপটো দেখিবলৈ এই ইমজিটোৰ লগত একে। এবাৰ মনোযোগ দি ইমজিটো চাই লোৱা মই তোমালোকক দেখাই দিছোঁ অ'কে ধৰিব পাৰিছা নিশ্চয়কৈ ইমজিটো ভালদৰে ধৰিব পাৰিছা এইটো অ'কে ইমজিটো ভালদৰে চাই লোৱা এটা
হ্যাপি মোমেন্ট বুলি আমি যাক কওঁ, হ্যাপি ইমোজি বুলি যাক কওঁ, আৰু এটা কওঁ আমি মন বেয়া হৈ থাকিলে সেড। আমি হ্যাপি কেতিয়া হওঁ? when we are positive, when we are negative আমি কওঁ আমাৰ মনটো বেয়া। গতিকে বুজিব লগা বিষয়বস্তুটো এইটো যে হ্যাপি ইমোজিটো হোৱাৰ নিচিনা হ'ব, অৰ্থাৎ কাৰ্ভডালৰ গ্ৰাফডালৰ ওপৰ ফালে অপেন হ'ব। ওপৰৰ ফালে মুখখন যেতিয়া খোল খাই থাকিব তাক কোৱা হ'ব a greater than 0, অৰ্থাৎ ax square plus bx plus c নামৰ বহুপদটোৰ ক্ষেত্ৰত যেতিয়া x স্কোয়াৰৰ সহগটো এটা ধনাত্মক সংখ্যা হ'ব, এটা পজিটিভ সংখ্যা হ'ব, তেতিয়া গ্ৰাফডাল অপেন আপৱাৰ্ড হ'ব, আৰু যেতিয়া নেগেটিভ সংখ্যা হ'ব গ্ৰাফডাল অপেন ডাউনৱাৰ্ড হ'ব। ফাৰ্ষ্ট কাম। নেক্সট কথাটো হৈছে যে ax square plus bx plus c যেতিয়া ফেক্টৰাইজেবল, যেতিয়া আমি তাক ফেক্টৰ ফৰ্মত লিখিব পাৰিম, অৰ্থাৎ উৎপাদক বিশ্লেষণ কৰিব পাৰিম। উৎপাদক বিশ্লেষণ কৰিব পাৰিলে তাৰ গ্ৰাফডালৰ শেপটো এনে ধৰণৰ হ'ব বা এনে ধৰণৰ হ'ব, এইটো এটা কেটেগৰী, বা এনে ধৰণৰ হ'ব, এনে ধৰণৰ হ'ব। পাৰ্থক্য আছে, পাৰ্থক্যটো তোমালোকে বুজিব চেষ্টা কৰিবা, মই বুজাই আছো। যেতিয়া আমি ফেক্টৰাইজ কৰিব পাৰিম তেতিয়া দুই ধৰণৰ গ্ৰাফ আমি পাম। এটা গ্ৰাফত কি হৈছে, গ্ৰাফডালে এক্স অক্ষডালক দুটা বিন্দুত কাটিছে আৰু এডালত এটা বিন্দুত মাত্ৰ টাচ কৰিছে। এটা বিন্দুত মাত্ৰ টাচ কৰা মানে আমি বুজিব লাগিব b স্কোয়াৰ মাইনাছ 4ac ইকুৱেল 0, আৰু দুটা বিন্দুত ইণ্টাৰচেক্ট কৰা মানে আমি বুজিব লাগিব b স্কোয়াৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0। অৰ্থাৎ দুটা বিন্দুত টাচ কৰাৰ অৰ্থটো হৈছে দ্বিঘাত বহুপদটোৰ শূন্যৰ সংখ্যা দুটা। অৰ্থাৎ এইটোক যদি আমি দুটা পৃথক ফেক্টৰত, দুটা বেলেগ বেলেগ ফেক্টৰত এৰেঞ্জ কৰিব পাৰোঁ, তেতিয়া আমি বুজিম তাৰ গ্ৰাফডালে এক্স অক্ষক দুবাৰ কাটিব, অৰ্থাৎ দুটা শূন্য থাকিব। যেতিয়া আমি দেখা পাম b স্কোয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 হ'ব, তেতিয়া গ্ৰাফডালে এক্স অক্ষক কেৱল মাত্ৰ এটা বিন্দুত কাটিব, এটা বিন্দুত চুই যাব বা টাচ কৰিব। এই ক্ষেত্ৰত আমি পূৰ্ণবৰ্গ সংখ্যা হ'ব বুলি ক'ব পাৰোঁ। এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব যদিহে b স্কোয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 হয়। এইটো কনসেপ্ট ক্লিয়াৰ হৈছে। তাৰপিছত সেকেন্ড কণ্ডিশ্যনটো কৈছে, এটা আমি কৈছো ফেক্টৰাইজেবল আৰু এটা কৈছো মই নট ফেক্টৰাইজেবল। উৎপাদক বিশ্লেষণ কৰিব নোৱাৰিম যেতিয়া তেতিয়া কি হ'ব, তেতিয়া গ্ৰাফডালে এক্স অক্ষক টাচ নকৰে, নাকাটে, এক্স অক্ষৰ পৰা আঁতৰাই গুচি যাব, এক্স অক্ষৰ লগত তাৰ কোনো সম্পৰ্ক নাথাকিব। যেতিয়া আমি কৈছো কি বুলি, ax স্কোয়াৰ প্লাছ bx প্লাছ c নামৰ বহুপদটোক যেতিয়া ফেক্টৰাইজ কৰিব নোৱাৰিম তেতিয়া সি কি কৰিব, এক্স অক্ষৰ লগত সম্পৰ্ক নাৰাখিব। ক্লিয়াৰ? এই কনসেপ্টটো ক্লিয়াৰ হোৱাৰ পিছত এতিয়া আমাৰ বাবে টপিকটো আহিব বেলেগ এটা জেগাত। এতিয়া আমি যাম ইয়াৰ ৰিলেটেড অন্য এটা প্ৰশ্নৰ মাজলৈ। প্ৰশ্নটো হৈছে কেনেকুৱা, তোমালোকে যদি চোৱা এই গ্ৰাফডালে এক্স অক্ষক কটাৰ কথা আমি ইমান বাৰ বাৰ কৈ আছো, কিন্তু y অক্ষৰ কথা আমি কিন্তু এবাৰো কোৱা নাই। গ্ৰাফডালে y অক্ষক যিটো বিন্দুত কাটিব, অৰিজিনৰ পৰা সেই বিন্দুটোলৈ যিটো দূৰত্ব হ'ব সিয়ে আচলতে চিৰ মান বুজাব। অৰিজিনৰ পৰা এক্স অক্ষৰ পৰা সেই ইণ্টাৰচেক্ট কৰা বিন্দুটোলৈ যিমান দূৰ হ'ব সেইটোৱে আচলতে কি বুজাব, আমাৰ বহুপদটোৰ চিৰ মান বুজাব। এতিয়া চিটো যিহেতু আমি দেখিছো এক্স অক্ষৰ পৰা তলৰ ফালে আছে, গতিকে চি নিগেটিভ হ'ব, চিটো যিহেতু ওপৰৰ ফালে আছে চি পজিটিভ হ'ব। অৰ্থাৎ এ বি চিৰ মান যেতিয়া আমি চাব লগা হ'ব
পজিটিভ হ'ব নে নিগেটিভ হ'ব এনেধৰণৰ কথাবোৰ যেতিয়া আমি বিবেচনা কৰিব লগা হ'ব তেতিয়া এই কথাবিলাকত আমি গুৰুত্ব দিম প্ৰথমকেইটা চাই আমি এইখিনি কথা ক'ব পৰা হৈছোঁ ইয়াত চাই এইটো ক'ব পাৰিম আৰু এটা কথা তোমালোকে মনত ৰাখি থবা যে এই যিটো একদম জোঙা মূৰটো বুলি আমি কৈছোঁ সেই জোঙা মূৰটোৰ ক্ষেত্ৰত কোঅৰ্ডিনেটটো কিমান হ'ব b মাইনাছ b বাই টুৱাইছে আৰু মাইনাছ d ডিভাইডেড বাই 4a য'ত d এ বুজাই আছে আমাৰ বাবে b স্কুৱেৰ মাইনাছ 4ac এই বিন্দুটো একেবাৰে জোঙা বিন্দুটো যিটো আছে সেই জোঙা বিন্দুৰ স্থানাংক কিমান হ'ব বুলি যদি কোৱা হয় তেতিয়াহ'লে স্থানাংকটো এনেধৰণে উলিওৱা হ'ব এইটো হৈছে আমাৰ বহুপদ চেপ্টাৰটোত আলোচনা কৰিব লগা মূল বিষয়বস্তুবিলাকৰ ভিতৰৰ একোটা ইয়াৰ ৰিলেটেড যথেষ্ট প্ৰশ্ন তোমালোকৰ বাবে আছে সেই প্ৰশ্নবিলাক আমি পিছে পৰে খুব সুন্দৰকৈ বুজিবলৈ চেষ্টা কৰিম চেপ্টাৰটোত যিমান কনসেপ্ট আছে গোটেইখিনি কনসেপ্ট তোমালোকক আজি এই লেকচাৰটোত খুব সুন্দৰকৈ মই দিবলৈ চেষ্টা কৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই ধন্যবাদ